সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিছো আজি এটা নতুন ভিডিঅ'। ওয়েলকাম এভৰিওয়ান। শিক্ষাৰ্থীসকল, আজি আমি আলোচনা কৰিম ভূগোলৰ দশম শ্ৰেণীৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু সম্পদ আৰু সম্পত্তিৰ মাজৰ কি পাৰ্থক্য আছে। অতি সঘনাই আহি থকা এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াত আমি সম্পদ কি, সম্পত্তি কি, ইয়াৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে বিশ্লেষণ কৰিব পাৰিম। গতিকে তোমালোকে মন দি বিষয়বস্তুখিনি ভালকৈ চাবা আৰু আমি আৰম্ভ কৰিছো আজিৰ আলোচনাৰ মূল দিশসমূহ। প্ৰথমেই আমি চাব লাগিব সম্পদ আৰু সম্পত্তিৰ পাৰ্থক্যটো বিশ্লেষণ কৰোঁতে ইয়াৰ অৰ্থ বিশ্লেষণ কৰিব লাগিব। সম্পদ বুলি যেতিয়া আমি কম, তেতিয়া আমি ক'ব লাগিব যে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বুলি আমি ধৰিব পাৰোঁ। কিন্তু সম্পত্তি বুলি যেতিয়া কম আকৌ, তেতিয়া এই সম্পদবিধৰ বিনিময় আৰু বজাৰ মূল্য থাকিবই লাগিব এই সামগ্ৰীসমূহত। উদাহৰণ হিচাপে আমি ধৰি লওঁ, জীৱন ধাৰণৰ বাবে আমাৰ বায়ু, পানী, সূৰ্য পোহৰ সম্পদ। কিন্তু লগতে আমাৰ যিবিলাক প্ৰয়োজন গাড়ী, ঘৰ, যন্ত্ৰপাতি, এইবোৰ তেতিয়াহ'লে কি হ'ব? সম্পত্তি। গতিকে আমাৰ উদাহৰণৰ পৰা স্পষ্ট হৈ গৈছে, জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বায়ু, পানী, সূৰ্য পোহৰ এইবিলাক সম্পদ। ঠিক একে সময়তে আমাৰ আনুষংগিক যিবিলাক গাড়ী, ঘৰ, যন্ত্ৰপাতি এইবিলাক হ'ব সম্পত্তি। সম্পদ আৰু সম্পত্তিৰ আন এটা পাৰ্থক্য হ'ল হস্তান্তৰ যোগ্যতা আৰু পৰ্যাপ্ততাৰ দিশত থকা পাৰ্থক্য। কিছুমান সম্পদ এনেকুৱা হয় যে যিবোৰ অপৰ্যাপ্ত হয় আৰু এজনৰ পৰা আন এজনলৈ মূল্যৰ জৰিয়তে আমি হস্তান্তৰ কৰিব নোৱাৰো। আনহাতে যিবিলাক আমাৰ সম্পত্তি বুলি আমি কৈছো, এইবিলাক তুলনামূলকভাৱে সীমিত আৰু হস্তান্তৰযোগ্য। এই অৰ্থত আমি কেনেকে ইয়াক বিশ্লেষণ কৰিব পাৰো যে এটা সম্পত্তিৰ যেতিয়া কথা ক'ম, ই বজাৰত বিক্ৰী হ'ব পাৰে, কিন্তু সম্পদৰ ক্ষেত্ৰত কিছুমান বস্তু বিক্ৰী নহ'বও পাৰে। যে বায়ু, নদী সম্পদ হিচাপে আমি সকলোৱে জানো, কিন্তু ইয়াক মানুহে সকলো উপভোগ কৰে, কিন্তু বিক্ৰী কৰাৰ কথাটো ইয়াত নাহে। তৃতীয় যিটো পাৰ্থক্য আমাৰ দেখা পোৱা গৈছে, সেইটো হৈছে উপকাৰিতা আৰু অপকাৰিতাৰ কথা। আমি যি সম্পদৰ কথা কৈ আছো, এই সম্পদে সদায় আমাক কল্যাণ সাধন কৰিব, ইয়াৰ পৰা সদায় উপকাৰী হ'ব। কিন্তু সম্পত্তিৰ দ্বাৰা মানুহৰ আকৌ উপকাৰো হ'ব পাৰে বা অপকাৰ, দুয়োটাই হ'ব পাৰে। উদাহৰণ এটা লৈ চাওঁ আহাচোন, কি হয়? শিক্ষা হৈছে এটা মানুহৰ সম্পদ। ই কি কৰিব? মানুহৰ সদায় মংগল সাধন কৰে। কিন্তু যদি কোনো অস্ত্ৰ আমি সম্পত্তি হিচাপে ৰাখো, কিন্তু এই অস্ত্ৰবিধে একে সময়তে আমাক প্ৰতিৰক্ষাৰ ক্ষেত্ৰত উপকাৰ কৰিলেও আমি যদি ইয়াক বেয়াকৈ ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে কি হ'ব? আমি যদি তাক বেয়া কামত ব্যৱহাৰ কৰোঁ, তেন্তে অপকাৰ কৰিব। গতিকে একেবাৰে সহজ কথা, সম্পদ সম্পত্তিৰ পাৰ্থক্যটো এই ধৰণে বিশ্লেষণ কৰিব লাগিব। গতিকে উদাহৰণৰ আধাৰত আমি পাৰ্থক্যসমূহ এই ধৰণে দেখুৱাব পাৰো। ভূমি, ঘৰ, দুৱাৰ, যন্ত্ৰপাতি, কোম্পানী, অংশ এইবিলাক সম্পত্তি। আনহাতে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, মাটি, নদী, হ্ৰদ, শিক্ষানুষ্ঠান, সামাজিক অনুষ্ঠান এইবিলাক সম্পদ। গতিকে এই উদাহৰণবোৰে আমাক স্পষ্টকৈ দেখুৱাইছে যে প্ৰাকৃতিক আৰু সামাজিক উপাদানবোৰ সম্পদ, সম্পত্তি এই ধৰণে ভিন্ন পৃথকে আমি ইয়াক বিশ্লেষণ কৰিব পাৰো। শেষত আমাৰ মন্তব্য কি হ'ব? যে শিক্ষাৰ্থীসকল, তোমালোকে ভালকৈ এটা কথা মনত ৰাখিবা, সম্পদ মানেই হৈছে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অতিকে
দৰকাৰী বস্তু, যাৰ পৰা সদায় উপকাৰী হ'ব, যি বস্তু আমি বা সেৱা উপভোগ কৰিব পাৰোঁ। কিন্তু সম্পত্তি মানে হৈছে বজাৰত বিক্ৰী হোৱা মূল্যগত ব্যক্তিগতভাৱে অধিকৃত অধিকাৰত থাকিব পৰা এবিধ সামগ্ৰী। গতিকে এই পাঠৰ সহায়ত আমি খন্তেক সময়তে এটা গুৰুত্বপূৰ্ণ ধাৰণাৰ বিষয়ে জ্ঞান লাভ কৰাৰ লগতে ইহঁতৰ মাজত পাৰ্থক্যটো আমি বিশ্লেষণ কৰিবলৈ সক্ষম হ'লোঁ। ধন্যবাদ। এই ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আনহাতে পেজখন সদায় চাব, ফ'ল' কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ আলোচনাৰ বাবে আগ্ৰহী হৈ থাকিব। আৰু পুনৰ শুনিবলৈ বা পুনৰ পাঠ শিকিবলৈ পংকজ পাঠশালাৰ লগত জুড়ি থাকক। লগতে মোৰ পংকজ 25 যি পেজ আছে সেই পেজখনত আপোনালোকে চাব পাৰিব। লগতে থাকক, শিকক, ব্যস্ত থাকক। ধন্যবাদ।